নিৰ্বাচন ছেপ্টেম্বৰত হ'ব, দুৰ্গা পূজাৰ আগতে ফলাফলো ঘোষণা হ'ব। মানে আপোনালোকে সকলোৱে জানে যে BTC ইলেকশ্যনটো এছেম্বলি আৰু পাৰ্লিয়ামেণ্টৰ দৰে নহয়। ইয়াত সকলো পাৰ্টীয়ে নিজে নিজে খেলে, আকৌ এছেম্বলি পাৰ্লিয়ামেণ্টত আমি যুটীয়াভাৱে খেলোঁ। গতিকে BTC ইলেকশ্যনটো এটা সকলোৰে লগত বন্ধুত্বমূলক ভাৱেৰে বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু কাকো আমি সমালোচনা নকৰোঁ। মই আজিয়ে কৈলোঁ নে যে আনুষ্ঠানিকভাৱে ঘোষণা যে দুৰ্গা পূজাৰ আগতে ৰিজাল্ট হৈ যাব, আৰু যে নাই সেইটো আমাৰ সভাপতি মহোদয়ে 38জন পৰ্যবেক্ষক দিছে। তেওঁলোকে আমাক আহি প্ৰতিবেদন দিব যে এইকেইটা ছিটত আপোনালোকে খেলক, এইকেইটা ছিটত নেখেলক, আৰু সেই কামটোৰ কাৰণে আমাৰ হাতত সময় আছে। কাৰণ যদি 29 ধৰি ল'লোঁ 22 ছেপ্টেম্বৰত ইলেকশ্যন, মই ঘোষণা কৰা নাই, এটা আন্দাজত, তেতিয়ালৈ ইলেকশ্যন ঘোষণা হ'ব 22 আগষ্টত। তেতিয়ালৈকে সভাপতিয়ে পৰ্যবেক্ষণ কৰিব যে আমি কিমানত দিব পাৰোঁ। যোৱাবাৰ আমি 26টাত খেলিছিলোঁ। বঢ়া কমাত BTCটো ছিট বঢ়া নাই, গতিকে কমিবও পাৰে বাঢ়িবও পাৰে। সেইটো যিসকল অবজাৰ্ভাৰ আছে, অবজাৰ্ভাৰসকলে সভাপতিক প্ৰতিবেদন দিব। প্ৰতিবেদনখন সভাপতিয়ে পৰীক্ষা কৰি যে ইয়াত আমি দিলে আমি এটা কণ্টেষ্ট কৰিব পাৰিম। বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পোৱা নোপোৱাৰ কথাটো নাহে। সংখ্যাগৰিষ্ঠতা হ'ব লাগে বড়োলেণ্ডৰ, যে ভালে কুশলে থাকক, ৰাইজে সংখ্যাগৰিষ্ঠতা পাওক, ৰাইজৰ কল্যাণ হওক। আমাৰ ইয়াতে এনেকুৱা কোনো কথা নাই যে আমি আজিওতো আমি সংখ্যাগৰিষ্ঠতা আছোঁ, কিন্তু আমাৰ কাম হ'ব মেচিয়ৰ, যে য'ৰ পৰা BTCত একো নহ'লেও বোলে মাটি দিব পৰা নাই, ধন দিব পৰা নাই, পইচা দিব পৰা নাই, এটলিষ্ট বিজেপিয়েতো শান্তিটো দিছে। সেই বস্তুটো যাতে নোহোৱা হৈ নাযায়। আৰু আপোনালোককো মই অনুৰোধ কৰিম, আপোনালোকেও এনেকৈ গোটেই ইলেকশ্যনটো পৰিচালনা কৰক যাতে যিকোনো মূল্যত শান্তিটো বেয়া নহয়। কাৰণ মই নিজে ইয়াত দেখিছোঁ যে মানুহে কি ধৰণে বড়ো আন্দোলনৰ সময়ত বা পিছৰ পৰ্যায়ত বাস কৰিছিল। আজি বড়োলেণ্ডৰ মানুহ দেখিলে ভাল লাগে যে অন্ততঃ আজি যোৱা 5 বছৰ এটাও গুলী চালনা হোৱা নাই। যি দলে আমাক আহি অনুৰোধ কৰিব যে ভাই আমাৰ সভাপতিৰ বিৰুদ্ধে কেণ্ডিডেট নিদিব, আমি নিদিওঁ, একো কথা নাই, কিন্তু আমাকতো আহি ক'বও লাগিব। আৰু এনেকুৱা নহয় যে আমি অমুক নিদিওঁ বুলি ঠিক কৰিছোঁ। পৰিৱেশ পৰিস্থিতি আগবাঢ়ি গৈ থাকিব, সময়ে সময়ে আমি চাই থাকিম। আৰু এটাই খালি মই কওঁ যে বিজেপিয়ে ইলেকশ্যনটো খেলিব যাতে শান্তিৰ প্ৰক্ৰিয়া আৰু বেছি গাঢ় হয়, শক্তিশালী হয়। ইয়াত আমি এইটো কাৰণে যুঁজ বাগৰ কৰি যেনেকৈ কংগ্ৰেছে 10টা পাব, আমি 12টা পাম, সেইটো আমি মতলবত নাই। আমাৰ বহুত মেচিয়ৰ্ডলি আমি ইলেকশ্যন খেলিম।